আজি আমি আহিছোঁ নৱগ্ৰহ মন্দিৰলৈ। মোৰ লগত ডিভাইন আছে ইয়াত আৰু বিভূতি আহিছিলোঁ। আমি আচলতে গুৱাহাটীত বিশেষ কামত আছোঁ। আচলতে আমি বোলো যাওঁ নৱগ্ৰহ চাই আহোঁ। নৱগ্ৰহৰ ওচৰতে হয়। নৱগ্ৰহ মন্দিৰৰ বিশেষত্বতা আছে। 1800 আছে। এই মন্দিৰভাগি আচলতে ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিলে। তথ্য অনুসৰি এইটো 1800 শতিকাত এখন নিৰ্মাণ কৰা হৈছিলে। ইয়াত 9টা গ্ৰহক উপাসনা কৰা হয় আৰু যদি কিবা কাৰোবাৰ গ্ৰহৰ দোষ থাকে ইয়াত আহি পেলাই উপাসনা কৰিলে আচলতে এইটো ভাল হয় বুলি আৰু এটা বিশ্বাস চলি আহিছে। তো পৰিৱেশটো ধুনীয়া। ইয়াৰ ওপৰৰ পৰা আমি ধুনীয়া গুৱাহাটীখন চাব পাৰি। তাৰোপৰি ব্ৰহ্মপুত্ৰ নৈখনৰ কাষেদি বৈ গৈছে মানে ধুনীয়া পৰিৱেশ। কিন্তু বান্দৰৰ ওপৰতো অলপ বেছি, বান্দৰ অলপ বেছি আছে। কিন্তু যিয়ে নহওক ভাল লাগিলে। পৰিৱেশটো যথেষ্ট ধুনীয়া আৰু লগতে বতাহ মাৰি থাকে। এনেকুৱা পৰিৱেশলৈ আহি ভাল লাগে। আপোনালোক আহিব পাৰিব। আমি আচলতে গুৱাহাটীত আছিলোঁ কাৰণে আহিলোঁ আৰু আজি। ধন্যবাদ।